নমস্কাৰ মই নীতিশ তালুকদাৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। এই ভিডিঅ'টো মই ক্লাছ 11-12 ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বনাইছো আৰু যেহেতু ছাত্ৰ-ছাত্ৰীসমূহ মোতকৈ বয়সত সৰু হ'ব গতিকে মই তুমি বুলিয়েই কম। সোৱা তোমালোকে যেতিয়া ক্লাছ 11ত বা 12ত এডমিশন লৈছা তো এতিয়া তোমালোকৰ ক্লাছবোৰ হৈ আছে আৰু যিবিলাকে 12ত পঢ়ি আছা অৰ্থাৎ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ তো তোমালোকৰ কি হ'ব কেইদিনমান পিছতে ফাইনেল পৰীক্ষা আহিব। এতিয়া মই তোমালোকক আজি এটা ওয়েবসাইটৰ বিষয়ে কম যেটো ওয়েবসাইট তোমালোকৰ বাবে খুবেই প্ৰয়োজনীয় অকল হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ খিনিৰ কাৰণে নহয় ফাৰ্স্ট ইয়াৰ খিনিৰ বাবেও মানে যিখিনি ক্লাছ 11 আৰু 12ত পঢ়ি আছে 11ত পঢ়াখিনিকো কৈছো তোমালোকে মেট্ৰিক পাস কৰি এইবাৰ এডমিশন ললা নিজা নিজা ষ্ট্ৰীমত গুছি গলা কোনোবাই আৰ্টছত গৈছা কোনোবাই কমাৰ্চত গৈছা কোনোবাই সায়েন্সত গৈছা তো এতিয়া কথাটো হল কি যেহেতু 11ৰ খিনি নতুনকৈ এনেকুৱা এটা প্যাটাৰ্ণত সোমাই গৈছা আগতে কেনেকুৱা আছিল সাবজেক্ট বিলাক বেলেগ বেলেগ আছিল গণিত আছিল বিজ্ঞান আছিল সমাজ বিজ্ঞান আছিল কিন্তু আজি এতিয়া কি হৈছে 11ত সমাজ বিজ্ঞানৰে আকৌ 3টা 4টা ভাগ হৈ গৈছে বিজ্ঞানখনৰে ভাগ হৈ গৈছে বা যিসকলে কমাৰ্চত লৈছা তেওঁলোকে এটা নতুন বস্তু পাইছা যেটো নেকি তোমালোকে আগতে পোৱা নাই তো তোমালোকৰ কাৰণে মই এনেকুৱা এটা ওয়েবসাইটৰ কথা আজি এই ভিডিঅ'টোত কম যে যত তোমালোকে সকলো কিতাপ অনলাইনত পাবা আমাৰ অসমৰ বোৰ্ডৰ লগতে পুৰণা বছৰৰ প্ৰশ্নকাকত মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন সমূহ পাই যাবা ঠিক আছে প্ৰথমতে মই ক্লাছ 11ৰ কাৰণে কৈছো তো তোমালোকৰ কাৰণে কি এইটো এটা ওয়েবসাইট আছে মই তলত লিংকটো দি থৈ দিম তো সেই লিংকটোত ক্লিক কৰিলে তোমালোকে কি হ'ব ইয়াত দেখিছা মোৰ বাওফালে এনেকুৱা এখন পেজ দেখিবা তাত বহু কেইখন মানে কিতাপৰ লিষ্ট দেখিছা তাত অসমীয়াটো আছে ইংলিছতো আছে তো তোমালোকে জাস্ট তাতে যাই ক্লিক কৰি দিলি হল এতিয়া যেহেতু ইয়াত বহুত মানে একলগ হৈ আছে তোমালোকৰ বিচৰাত অসুবিধা হ'ব ওপৰত 3 ডটত ক্লিক কৰিবা তাৰ পিছত দেখিছা ফাইন্ড ইন পেজ তাত ক্লিক কৰিবা নামটো লিখি দিবা ধৰা তোমালোকক কি লাগে কেমিষ্ট্ৰি অসমীয়া মিডিয়ামটো লাগে তোমালোকে তাত কেমিষ্ট্ৰি বুলি লিখি দিলে হল এটা লিখি দিয়াৰ লগে লগে দেখিব পাৰিছা যে তাত দুটা হাইলাইট হৈ আহিছে এটা কেমিষ্ট্ৰি ই কেমিষ্ট্ৰি এ মানে ইংলিশ এ মানে আসামিজ তোমালোকক যোনটো কিতাপ লাগে সেইটো লৈ লবা আসামিজ মিডিয়ামটো লাগিলে সেইটো লৈ লবা ইংলিশ মিডিয়াম লৈ ললে সেইটো লৈ লবা যোনটো হলো পাই যাবা ধৰা হল মই আসামিজ মিডিয়ামটোৱে চাম সেইটো ক্লিক কৰি দিলা তো যেতিয়া তাত ক্লিক কৰি দিবা অলপ সময় ঘুৰিব মানে টাইম লব অলপ সময় পিছত তোমালোকে দেখিবলৈ পাবা পিডিএফটো ইয়াত দেখিছা নিশ্চয় পিডিএফটো তো এই পিডিএফটোত গোটেই ক্লাছ 11ৰ কেমিষ্ট্ৰি কিতাপখন পাবা তো তোমালোকে কি কৰিবা এটো পিডিএফটো মোবাইলতে ডাউনলোড কৰি লব পাৰিবা বুজি পালানে তো ইমান সুবিধা তোমালোকৰ এই ওয়েবসাইটটোত আছে আৰু লগতে যিবিলাক বাকি ষ্টুডেন্ট আছে কমাৰ্চৰ হক আৰ্টছৰ হক তেওঁলোকে ইয়াত পাই যাব সব কিতাপে পাবা জাস্ট পঢ়ি গলে হল কেতিয়াবা কি হয় দুই এটা বস্তু বাৰু অলপ ইফাল ইফাল হৈ আছে যেনে ধৰা কেমিষ্ট্ৰিটো অসমীয়াত ৰসায়ন বিজ্ঞান বুলি কয় কিন্তু ইয়াত কেমিষ্ট্ৰি বুলি আছে কিন্তু একাউন্টেন্সিটো অসমীয়াত হিসাবশাস্ত্ৰ বুলি কয় তো ইয়াত তোমালোকে যদি এছএমএছ মিডিয়ামটো লাগে একাউন্টেন্সিৰ হিসাবশাস্ত্ৰ বুলি সার্চ কৰি দিব লাগিব বুজি পালা তো এতিয়া এইটো তোমালোকে ডেসক্ৰিপচনত পাই যাবা ডাউনলোড কৰি লবা ঠিক আছে দ্বিতীয়তে কথাটো হল ক্লাছ 12 ছাত্ৰ-ছাত্ৰীখিনিৰ বাবে যিখিনি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰত আছে তোমালোকৰ বাবে এটা ইম্পৰ্টেন্ট বস্তু টেক্সট বুক খিনি লগতে হেইটো হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ অৰ্থাৎ আগৰ বছৰত আহি যোৱা কোৱেশ্চন পেপাৰ তো তোমালোকে কি কৰিবা ডেসক্ৰিপচনত দুটা লিংক পাবা এটা হৈছে তোমালোকৰ টেক্সট বুকৰ এটা হৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ তো তাৰে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকে সাইডত দেখিছা এনেকুৱা এটা পেজ আহিব ইয়াৰ তোমালোকৰ যোনটো বছৰত লাগে কোনটো ক্লিক কৰি দিবা ধৰা হল 2022 টো লাগে 22ত ক্লিক কৰি দিলা দিয়াৰ লগে লগে ইয়াত এইখন লিষ্ট দেখিছা যোনটো সাবজেক্ট লাগে তাত ক্লিক কৰি দিলে গোটেই প্ৰশ্নখন আহিব বুজি পালা এতিয়া যদি তোমালোকক টেক্সট বুক লাগে তেতিয়ালে সেম টু সেম 11ৰ দৰে তোমালোকৰ লিংক এটা পাবা সেই লিংকটোত ক্লিক কৰি দিলে গোটেইবোৰ কিতাপ পাই যাবা এতিয়া মই আৰু এটা কথা তোমালোকক ক'বলৈ লৈছো যে এই ওয়েবসাইটটোৰ কথা মই তোমালোকক কৈ দিলো যেহেতু এইটো ওয়েবসাইট এটা বহুত ইম্পৰ্টেন্ট হয় আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে লাগে তোমালোকে মোবাইলত এনে কিবা কিবি চাই থকাতকৈ এইটো যদি 5 মিনিট সময় চোৱা লাভ হ'ব সব সুবিধা ইয়াতে পাই যাবা ঠিক আছে এটা কথা হল যদি তোমালোকে ম্যানুয়ালি সার্চ কৰিব খোজা যে ভিডিওটো কোডবা হেৰাই যায় বা মোৰ ভিডিওটো বিচাৰি নাপাবও পাৰা তো তোমালোকে কি কৰিবা ক্ৰোমত যাবা তাত সার্চ কৰি দিবা
ASSEB ক্লাছ 11 টেক্সট বুক এনেকৈ সাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকে প্ৰথম ৱেবছাইটটো দেখিছা ক্লিক কৰিবা তাত এনেকৈ আহি যাব পাই যাবা আৰু যিবিলাকক 12 হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ তোমালোকে কেনেকৈ সাৰ্চ কৰিবা ASSEB HS সেকেন্ড ইয়াৰ টেক্সট বুক ঠিক আছে তো এইখিনি আছিল তোমালোকৰ বাবে এটো বহুত ইম্পৰ্টেন্ট আৰু এটা কথা প্লে ষ্টৰত তোমালোকে বহুত এপ পোৱা সেই এপৰ ভিতৰত এনেকুৱা কিছুমান এপো আছে য'ত তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বিলাক গোটেই পাই যাবা এই ৱেবছাইটটোত যেটো কলো তাত 12 খিনি পাবা 11 খিনি ইয়াত আপলোড নাই তো 11 খিনিয়ে কি কৰিবা প্লে ষ্টৰত বহুতটা এপ আছে মই এটা এপৰ লিংকো দি থৈ দিম তাত ক্লিক কৰিবা তোমালোকে প্ৰিভিয়াস ইয়াৰৰ সব কোৱেশ্চন পেপাৰ পাবা লগতে বহুত কেইখন কিতাপো পাই যাবা অসমীয়া মিডিয়ামত পাবা ইংলিশ মিডিয়ামত পাবা কিন্তু হেইটো এপত সবখিনি মানে আপলোড নাই কিন্তু মই যিখিনি ৱেবছাইটৰ কথা কলো তাত সকলো কিতাপ আছে আৰু এই ৱেবছাইটটো আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ হয় তো তোমালোকে বুজি পালা এইটো বহুত এটা ইম্পৰ্টেন্ট ভিডিও লগতে এইখিনি বস্তু ইম্পৰ্টেন্ট বুলি এই কাৰণে কৈছো কাৰণ তোমালোকৰ কেতিয়াবা কি হয় মোবাইলটোত এনেই কিবা কিবি চাই থাকা তো সেইবিলাক চোৱাতকৈ যদি এই বস্তুটো 5 মিনিটৰ চোৱা তোমালোকৰ বহুত হেল্প হ'ব তো তোমালোকৰ কাৰণে এই ভিডিওটো মই আনিলো যদি ভিডিওটো ভাল পালা তেতিয়া হলে লাইক কৰি দিবা আৰু এনেকুৱা ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা বন্ধু বান্ধৱীৰ মাজত ভিডিওটো শেয়াৰ কৰি দিবা তো আজিলৈ ইমানে ধন্যবাদ